কোনো ৰাস্তা নাই, গতিকে মেয়াৰ বাহিৰে আৰু কোনো পন্থাই নাই। কাৰণ অসমত ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে শূন্য। গতিকে এটা বিগ জিৰ' হৈ আছে অসমত, গোটেই ঋণৰ বোজা মানুহৰ ওপৰত আছে। গতিকে আজি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিটো কথা বক্তব্য প্ৰদান কৰিছে সংবাদ মাধ্যমৰ আগত, যেন তেখেতে মানুহখিনিক হাৰাশাস্তি কৰিয়ে থাকিব, মেয়াক পালে কৰিব। আজি এটা খুব দুখ আৰু পৰিতাপৰ বিষয় যেন এজন ৰিক্সা চালক যাৰ ভাড়া যদি 4 টকা হয় আৰু তেখেতৰ ভাড়াটো 3 টকা দিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনাটো লজ্জাজনক আৰু গৰিহণাৰ যোগ্য বুলি আমি অভিহিত কৰিছো। কাৰণ এটা সাধাৰণ ৰিক্সা চালকৰ লগত যদি মুখ্যমন্ত্ৰীয়ে লাগি যায়, ইয়াতকে আৰু কি লজ্জাজনক কথা হ'ব পাৰে। গতিকে এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী যিয়ে নিজৰ পদমৰ্যাদা বুজি নাপায়, তেনেকুৱা এখন ৰাজ্যত আমি বসবাস স্থাপন কৰি আছো। গতিকে খুব লাজৰ বিষয় হৈ পৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে সংবিধানৰ আওতাত থেকে কথাবিলাক কওক না, আজি ডেভেলপমেণ্ট কৰি দেখুৱাই দিয়ক না। গতিকে আমি সেইকাৰণে কৈছো, মুখ্যমন্ত্ৰী যিহেতু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি টোপনি যোৱাৰ আগমুহূৰ্তলৈকে মিয়া কৰি থাকে। গতিকে আজি মুছলিম ছাত্ৰসন্থাৰ ফালৰ পৰা মোচাৰ পৰা আমি তেখেতক মিয়াৰ ব্ৰেণ্ড এম্বাচাডাৰ হিচাপে ঘোষণা কৰিছো। কাৰণ মিয়া নহ'লে তেখেতেতো চলিব নোৱাৰিব। গতিকে আজি অসমৰ লগতে গোটেই ভাৰতবৰ্ষত এটা এষ্টাব্লিছ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু এতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক ক'ব লাগিব আমি যেন মিয়াৰ এম্বাচাডৰ বুলি কোন। গতিকে এটা প্ৰশ্ন, এই মেয়াৰ এম্বাচাডৰ বুলি ক'লে মুখ্যমন্ত্ৰী মহোদয়কে বুজাব লাগিব। গতিকে আজিৰ পৰা মুখ্যমন্ত্ৰীক আমি মেয়াৰ এম্বাচাডৰ হিচাপে মোচাই ঘোষণা কৰিছো। আৰু মুখ্যমন্ত্ৰী এনেকে যদি গালি পাৰে নহয়, মেয়াৰ কিন্তু আৰু এনাৰ্জি বেছি বাঢ়ি যায়। গতিকে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ কেবিনেটত থকা আৰু এজন বনিয়া গোষ্ঠীৰ এজন মন্ত্ৰী, এই কিবা সিংগল নামৰ এজন মানুহ আছে, তেখেতক কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি প্ৰৱেশ নিষিদ্ধ কৰিছো আজিৰ পৰা। কাৰণ তেখেতৰ সমষ্টিত আমি প্ৰৱেশ নিষিদ্ধ কৰিছো। তেখেত নিজে এজন বনিয়া গোষ্ঠীৰ মানুহ হয়, তেখেত কেনেকে অসমীয়া হ'ল? তেখেত অসমীয়া না, আমি ইয়াত হাৰে সমজুৱা অসমীয়া। আমাৰ পূৰ্বৰ ৰেকৰ্ড আছে, 100 বছৰৰ ৰেকৰ্ড আছে, 100 বছৰ আগতে আমাৰ ইয়াত ৰেকৰ্ড আছে। তেখেত কালিহে পৰিহে ইয়াত আহিছে, আজি আহি মন্ত্ৰী হৈ পেলাই এনেকে নিৰ্মা খাপৰ চিন্তা কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ইয়াত কোন চোৰ কোন ডকাইত সেয়া নিজে চালে গম পোৱা যাব। অসমৰ মাটি বনিয়া গোষ্ঠী লোকসকলক যেন এনেকে বিক্ৰী কৰা পৰিলক্ষিত হৈছে, সেইবিলাক ৰাজহুৱা কৰিলে গোটেই বস্তু জল প্ৰত্যক্ষ ওলাই পৰিব। গতিকে